আহাৰী শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। ওম নমো ভগৱতে বাসুদেৱায়। হে ভকতিত পৰে আন নকৰিবা সখী, অহেন শুনি উদ্ধৱে মোৰ চিলা দুয়ো আখি। অ কৃষ্ণৰ চৰণ চাই তেজিলা নিচাস, হে গদ গদ বাক্য বুলি লন্ত লাখে লাখ। অ হে পান বন্ধু মোক বোলে অ বোজাই, ঋষি সমস্তৰ কিয় একমতি নাই। উদ্ধৱে আমাকো ভবাই তোলালে এটা প্ৰশ্নতেই। হে কেশৱ, তুমি ক'লা তোমাৰ একান্ত ভকতিতকৈ শ্ৰেষ্ঠ বস্তু পৰম বস্তু একো নাই বুলি, কিন্তু ঋষিসকলতো তোমাৰেই ৰূপ বুলি মই ভাবোঁ। পবিত্ৰ ঋষিসকলৰ তেতিয়াহ'লে কিয় মতিটো একে নহয়? ভিন্ন ঋষিৰ কিয় ভিন্ন মত? এই কথাটো সুধিছে একাদশত। অ কেহু বোলৈ কৰ্মে কেহু বোলৈ জ্ঞানে গতি। উদ্ধৱে কয় যে কোনোবা ঋষিয়ে কয় কৰ্মৰে আৰু কোনোবা ঋষিয়ে কয় কিহেৰে? জ্ঞানেৰেহে গতি সাধিব পাৰে। হে তোমাৰ সন্মত পথ কেৱলে ভকতি, কিন্তু তোমাৰ সন্মতিযুক্ত যিটো পথ একাদশ স্কন্ধত তুমি ক'লা, এইটোতো কেৱল ভকতি বুলি ক'লা। কৰ্মৰেও তোমাক পাব নোৱাৰে আৰু জ্ঞানেও তোমাৰ গতি পাব নোৱাৰে। তোমাক পাবলৈ হ'লেতো তুমি একদম নতুন কথা এটা কৈ দিলা যে কেৱল তোমাৰ একান্ত সপ্ৰেম ভক্তিৰেহে তোমাক পাব পাৰি। হে একে বেদ বাক্য কিয় ভৈল মতি ভেদ, কিংকৰৰ কেশৱ সংশয় কৰা ছেদ। হে ভগৱান, বেদটো তুমি নিজেই, চাৰি বেদ তুমিয়েই বেদবক্তা। তেতিয়াহ'লে বেদত থকা বাক্যবিলাকত আৰু তাৰ মতবিলাকত জ্ঞান কৰ্ম এইবিলাকৰ কথাওতো উল্লেখ থাকি গ'ল। আৰু আজি তুমি কেশৱে, তুমি জগতৰ ঈশ্বৰে মোক একেবাৰে সত্য কথাটো বুজাই কৈছা যে তোমাক পোৱাৰ শ্ৰেষ্ঠ পথ কেৱল সপ্ৰেম ভক্তি ভগতি। হে অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান, পৰিছেদ দাতা তুমি বিনে নাহিয়ান। হে মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। কৃষ্ণৰ লগতো কিছুমান যুক্তিযুক্ত কথা আছে যিখিনি ভাগৱততে ভেদ কৰি দিছে।
যে ঋষিসকলে যান্ত্ৰিক প্ৰক্ৰিয়াৰে সৈতে কেৱল তপস্যাৰে মোক পাব বিচাৰিছিল তেওঁলোকৰ সাধনাত সপেম ভক্তি নাছিলে কিন্তু হে মোৰ সখা তুমিতো মোক ভজাৰ প্ৰক্ৰিয়াটোৱে বেলেগ কৰি পেলালা তুমিতো মোক সপেম ভক্তিৰে সৈতে উপাসনা কৰিছা গতিকে মোক সপেম ভক্তিৰে সৈতে যি উপাসনা কৰিব মইতো তাক শুদ্ধ মতটো দিব লাগিব সেইটো কাৰণে তেওঁ কৃষ্ণই কৈছে যে উদ্ধৱেও কৈছে যে তুমিয়েই হলা সকলোৰে পৰিচ্ছেদ দিওঁতা আমাৰ মনৰ সংশয় ছেদ কৰি দিয়াটোকে কি বুলি কোৱা হয় পৰিচ্ছেদ বুলি কোৱা হয় যে মনৰ সমস্ত সংশয় দূৰ কৰি দিওঁতা তুমিয়েইতো পৰশুৰাম হয় নে নহয় আৰু তুমিয়েইতো আত্মাৰাম গতিকে তুমি কিয় সংশয় ছেদ কৰি ঋষিসকলক কোৱা নাছিলা আৰু আজি তুমি মোক কিয় কৈছা তেতিয়া মাধৱে কৈছে যে সেই সখী তুমি শুনা তুমি কি তুমি মোৰ মহামিত্ৰ বন্ধু আৰু তাতে কি তুমি মোৰ একান্ত ভকত ইফালেদি পানৰ বান্ধৱ আৰু সিফালেদি তুমি মোৰ একান্ত ভকত গতিকে মই তোমাক ইয়াৰ পৰিস্থিতিটো সঠিক আৰু শুদ্ধ কৰি দিছো এ পূৰ্ব পলয়ত নষ্ট ভৈল বেদ বাণী এ কহিলো ব্ৰহ্মাত মই উধাৰি আনি বেদে যেন কবই তাক শুনা পান সখী ও মায়াময় বেদ ধৰ্ম সবাকূপেক্ষী কেৱলে মাত্ৰ লৈবে কশৰণ হৈবে কৰ্ম ফল তেজী তেবে সেপসন বেদ মই পলয়ত যেতিয়া লোপ পাইছিলে মই উদ্ধাৰ কৰি আনি ব্ৰহ্মাক দিছিলো বেদৰূপী জ্ঞানৰ যোগেদি সৃষ্টি স্থিতি আৰু লয় এই তিনি কাৰ্যৰ বিষয়েহে বিশেষত জনা যায় কিন্তু মোক পাব পৰা শুদ্ধ পথটো বেদতকৈও শ্ৰেষ্ঠ মই ভগৱান কৃষ্ণই তোমাক শ্ৰীমুখে কৈ দিছো সেইটো কাৰণে দাপৰ যুগত তেওঁ অৱতাৰ লৈ উদ্ধৱ মহন্তক ভক্তিৰ শ্ৰেষ্ঠ পথটো বেদগণকো নোকোৱা অন্য পুৰাণবিলাকতো নোকোৱা যিটো শুদ্ধ ভক্তিৰ পথ সেই পথটো ভাগৱতৰ একাদশ স্কন্ধত ভগৱান কৃষ্ণই উদ্ধৱক দান কৰাৰ চলেৰে নিৰ্গুণ ভক্তিৰ উপাসক সকলকো এই বস্তুটো দান কৰিছে এ মই বিনে বেদে কিছু আনন বখানে চাৰিও বেদৰ তত অৰ্থ এহিমানে মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি পাছে জানিলন্ত বেদ সবে সপ্ত ঋষি তাত পাছে পালে সুৰ সিদ্ধ নাগ অনন্তৰে বেদ মনুছে পাইলে লাগ যাৰ জনমতি কৰি বেদক ব্যাখ্যান নিজ অৰ্থ ভকতিত তেজি বুজয়ান কৃষ্ণই বেদৰ প্ৰতিপাদন কৰা ধৰ্মৰ মূল মত ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱক কৈ দিছে যে মই বেদবক্তা মই যি বেদ কলো এই বেদত মই অপৌৰুষ ঈশ্বৰ মই পৰম পুৰুষ মই পৰম তত্ত্ব মোতকে শ্ৰেষ্ঠ কোনো নাই চাৰি বেদৰ তত্ত্বই হ'ল কি নিৰ্গুণ আৰু নিৰাকাৰ সেইটো কাৰণে চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাহি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী ব্ৰহ্মাদেৱে সাৰটোকে লৈ ললে আৰু বাকী ঋষিসকলক কি কৰিলে সাৰটো নিদিলে নাৰায়ণ বাণীটো তেওঁ সাৰ কাহি আনিলে কিন্তু নিদিলে
সেইটো কাৰণে উদ্ধৱ মহন্তক আকৌ কৃষ্ণই দান কৰিব লগা হৈছে ব্ৰহ্মাই চাগে এইটো কাৰণে নিদিলে যে কৃষ্ণ যেতিয়া আহিব তেতিয়া দিব এইটোতো মোৰ কাম নহয় মইতো ইমান গধুৰ দায়িত্ব ল'ব নোৱাৰো হয়নে মোৰ দায়িত্ব সৃষ্টি দিছে মই সৃষ্টিকে কৰোঁ যিটো কাৰণত সপ্ত ঋষিয়েও বেদ পালে বেদৰ তত্ত্ব মৰ্মৰ অৰ্থ নাপালে সেইটো কাৰণে জাপৰ যুগত কৃষ্ণ আহি কৰি দেখুৱাইছে যে পত্নী প্ৰসাদৰ যিটো আখ্যান ভাগৱতৰ দশম স্কন্ধৰ যিজন বেদ পুৰুষ যিজন জগতৰ ঈশ্বৰ ৰাম কৃষ্ণ সেই দুজনে যজ্ঞৰ বস্তু নিজে খুজি গৈছে যে মই স্বৰূপ ঈশ্বৰকে তোমালোকে যজ্ঞৰে উপাসনা কৰিছা ইমান কষ্ট কৰি আৰু টোপনি ক্ষতি কৰি 7 দিন 7 ৰাতি যজ্ঞ কৰিব নালাগে আমি আহিছো আমাক দি দিয়া তোমালোকৰ যজ্ঞ সদ্গতি হৈ যাব কিন্তু বেদজ্ঞ পণ্ডিত ব্ৰাহ্মণসকলে কি কৰিলে সেই গোৱালৰ লোৱাই বিচাৰিলে দিম কিনি দিওঁ গোৱালৰ ল'ৰা হয় কিন্তু সেইজন গোৱাল যে কেৱল এজন গোৱাল নহয় ঋষিসকলেও বুজি নাপালে সেইজন গোৱালহে সকলোকে চলাই ফুৰিছে তেওঁই চলাই ফুৰিছে গতিকে ৰাখাল বালক হৈ তেওঁ সকলোকে ৰাখি আছে এই তত্ত্বটো বুজাবলৈ গৈছিলে ঋষিসকলক কিন্তু কৃষ্ণই আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে বেদৰ জ্ঞানত পণ্ডিতালীৰে সৈতে যদি অহংকাৰক ধাৰণ কৰিছে তেতিয়াহ'লে কৃষ্ণক নাপাব এতিয়া কোনে পালে অশিক্ষিতজ্ঞ তেওঁলোকৰ ভাৰ্যাস্বৰূপ পত্নীসকলে পালে পত্নীসকলে কি কৰিলে পত্নীসকলক যাবলৈ নিদিয়ে স্বামীসকলে তেওঁলোকে কৈছে তোমালোকে আমাক যি কৰা তাকে কৰিবা আমি সকলো শাস্তি ল'বলৈ সাজু আছো যিজনে ছদিনত পুতনাক বধ কৰিছে চক্ৰবাদ অসুৰক বধ কৰিছে ইমান লীলা কৰি দেখাইছে তেওঁ পূৰ্ণানন্দ হৰি বুলি সেইজন হৰিয়ে যেতিয়া আমাক কিবা খুজি আহিব আমাৰ কিমান আনন্দৰ কথা বিপ্ৰৰ ভাৰ্যাসকলে কিন্তু কৃষ্ণ আৰু ৰামক বঞ্চিত নকৰিলে কৰিব নোৱাৰিলে সেইটো কাৰণে ভাগৱতেও চাগে আমাক বুজিবলৈ বাধ্য কৰিছে যে বেছি পণ্ডিত হোৱাৰ কোনো প্ৰয়োজন নাই হে বেদাগ আদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ বিস্তৰ তীৰ্থত নাহি কি সুপয় সংসাৰ তৰিতে খোজা যেবে আপোনাৰ মুখৰ হেতু তেবে গোবিন্দ গোবিন্দ বেকতে বোলাব গোবিন্দ গোবিন্দ বেকতে বোলাব বেদা গম আদি কৰি যত বেদৰ দুটা বস্তু আছে এটা হ'ল আগম ইটো হ'ল নিগম বিস্তৰ শাস্ত্ৰত নাহি কাজ প্ৰমাণ কোন মাধৱ নিজেই মাধৱে লিখিছে এইটো কাৰণে গোটেই আগম শাস্ত্ৰ গোটেই সোপা পঢ়ি অধ্যয়ন কৰি মই পণ্ডিত হৈ গৈছিলো কিন্তু মোৰ গুৰুজনৰ চৰণ দৰ্শন পাহে গম পালো আচলতে মই মহামুখ্য আগমটো কি আগমটো হ'ল পতান শ্ৰীৰাম হ'ল বীজ আৰু আগম হ'ল কি পতান তাত একোৱেই নাই পাণ্ডিতালীৰ অহংকাৰ থাকে কেৱল ঈশ্বৰ তত্ত্বৰ কোনো তাত বিশেষ দৰ্শন নাথাকে বিপ্ৰস্বৰূপ দ্বিজসকল তাৰ প্ৰমাণ 28 সহস্ৰ ঋষিয়ে ভাগৱত শুনিলে 32,000 নুশুনিলে অহংকাৰত নুশুনিলে
তেওঁলোক আঁতৰি গুচি গ'ল তেওঁলোকৰ লগত কি আছিলে অহংকাৰ আছিলে আমি সুকৰ মুখেদি কিয় ভাগৱত শুনিম আৰে সুকটো মহাভাগৱত খুদমুনিটো মহাভাগৱত হয়নে নহয় গতিকে ভগৱন্তৰ ভকতিৰ পথত কপট জ্ঞানৰ অহংকাৰ যশ খ্যাতি এইবিলাকৰ আচলতে স্থান কেতিয়াও নাই গোবিন্দ গোবিন্দ বেকত বোলা বচনত মাধৱ মহাপুৰুষে সমস্ত বেদৰ তত্ত্বকে আনি দিছে প্ৰথম গোবিন্দ মানে হ'ল গুৰু আৰু দ্বিতীয় গোবিন্দ মানে কি গুৰুৱে দিয়া বিদ্যা আৰু বুদ্ধি গোবিন্দ গোবিন্দ বেকতে বোলা বচন যে তোমাক গুৰুস্বৰূপ ঈশ্বৰে আত্মাই যি বুদ্ধি দিছে সেই বুদ্ধিও ঈশ্বৰ নিজেই গতিকে তুমি গোবিন্দ স্বৰূপ গুৰু আৰু ঈশ্বৰক স্মৰণ কৰি তোমাৰ জীৱনক সাৰ্থক কৰা ঈশ্বৰময় কৰা এই বেদৰ মন্ত্ৰবিলাকৰ অৰ্থও ঋষিসকলে বুজি নাপালে বুলি কৃষ্ণ ভগৱানে কৈছে যেহেতু বেদৰ তত্ত্ববিলাক বৰ জটিল ছটা ছন্দ হয়নে 14খন শাস্ত্ৰ জানিব লাগিব জ্যোতিষ কল্প ব্যাকৰণ এইবোৰ কম জটিল বস্তু নহয় সেই গোটেইখিনি জ্ঞান আয়ত্ত কৰিলেহে বেদৰ তত্ত্ব মৰ্ম অলপ পাব পাৰে সেইটো কাৰণে দৈৱকী নন্দনে দাপৰত আহি তেওঁ নিজেই অৱতাৰ লৈ ল'লে মই বেদ কৈছিলোহে ঋষিসকলক এইবাৰ মই বেদ নিজে আহি অৱতাৰ লৈ ল'লো সমস্ত তত্ত্ববিলাকক মই লীলা কৰি দেখাই দিম বুজাই দিম মই স্বৰূপ ভগৱান আচলতে মন্ত্ৰতকৈও যন্ত্ৰতকৈও ক'ত থাকো মই সকলোৰে হৃদয়ত থাকো কৃষ্ণই সেইটোকে দেখাব বিচাৰিছে ভাগৱতৰ ৩য় স্কন্ধত কপিল ভগৱানে যেতিয়া মাতৃ দেৱাহুতিক ভক্তিৰ সাংখ্যযোগ তত্ত্ব জ্ঞান কথা কৈছে তেতিয়া কপিল ভগৱানেও কৈছে যে হে মাতৃ তুমি মোৰ পৰাই ভক্তি জ্ঞান পালা হয় কিন্তু তুমি ঈশ্বৰক তেতিয়ালৈকে নাপাবা বোলে কেতিয়ালৈকে মই সৃষ্টি কৰা জীৱবিলাকক তুমি প্ৰেম কৰিব লাগিব কপিল ভগৱানে কৈছে মই ৰচনা কৰা গীতা আৰু ভাগৱত শাস্ত্ৰ তুমি সাধুৰ সংগত শ্ৰৱণ কীৰ্তন কৰিব লাগিব আৰু মোৰ গুণ যশ আৰু লীলা তুমি হৃদয়ত সদায় ধাৰণ কৰিব লাগিব সমস্ত প্ৰাণীকে মই দেখিব লাগিব কপিল সেইটো কাৰণে কি সিদ্ধসকলৰ মাজত কপিল হ'ল শ্ৰেষ্ঠ পদটো ৩য় স্কন্ধত মাতৃ দেৱাহুতিক দেখায় যে সমস্ত প্ৰাণীকে ঈশ্বৰ জ্ঞান কৰা আমি সত্যম শিৱম সুন্দৰম বুলি কওঁ হয়নে সত্যই শিৱ শিৱই সত্য বুলি কওঁ হয়নে নহয় জীৱবিলাক মিছা কিন্তু জীৱবিলাকক ধাৰণ কৰা আত্মা শিৱৰূপ গতিকে আত্মাৰূপী শিৱস্বৰূপ জীৱবিলাকক হিংসা কৰা আৰু ঈশ্বৰক অন্যায় কৰা একো পাৰ্থক্য নাই ভাগৱত শাস্ত্ৰই সেইটো কাৰণে জীৱৰ প্ৰেম আৰু দয়াৰ কথাটোক খুব গভীৰভাৱে সামৰি লৈছে ভাগৱত শাস্ত্ৰ ভাগে প্ৰতিটো কথাই বিজ্ঞানসংগত আৰু যুক্তিসংগত কৰাব বিচাৰিছে অলৌকিক অবাস্তৱ ঈশ্বৰজনক ভাগৱতে দেখুওৱা নাই ভাগৱতে বাস্তৱ সম্পূৰ্ণ বিজ্ঞানসন্মত ভগৱানজনক দেখাইছে যে মই কি মই জ্ঞান চিত্ত বুদ্ধি অহংকাৰ এইবিলাকৰ ওপৰত মই কি মই হলো শুদ্ধ ভক্তিৰ স্বৰূপ ভগৱান মোৰ ভকতক তুমি শ্ৰদ্ধা ভক্তি আৰু উপাসনা কৰিলে মই ভগৱান সন্তুষ্ট হ'ম ভাগৱতে প্ৰত্যক্ষভাৱে ভগৱানক চোৱাৰ ব্যৱস্থাটো দিয়া নাই ভাগৱতে প্ৰত্যক্ষভাৱে ভগৱানক পোৱাৰ ব্যৱস্থাটো আমাক বুজোৱা নাই কি কৈছে যে মোৰ জীৱবিলাকক প্ৰেম কৰিবা দয়া কৰিবা মোৰ ভকতক তুমি ভগৱান বুলি ভাবি ভকতৰ চৰণ সেৱা কৰি মোৰ পৰম পবিত্ৰ ভক্তিৰ তত্ত্ব ভকতৰ মাজত বাণী ৰূপে তুমি বিলাবা সেইটো কাৰণে ভাগৱত ধৰ্মটোৰ যিটো প্ৰচাৰ ভাগৱত ধৰ্মৰ প্ৰচাৰ গোবিন্দই নিজে কৰিছে 10ম স্কন্ধত কেলে গোপী উদ্ধৱ সংবাদটো ভাগৱত ধৰ্মৰ প্ৰচাৰহে ভগৱন্তই নিজে কৰি দেখাইছে এই ধৰ্মৰ প্ৰচাৰ হে কেহু বোলে বেদৈ কবৈ যজ্ঞৰ বত দানে কেহু বোলৈ ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নানে ঋষিসকলৰ নানা মত যে তাকে উদ্ধৱে কৈ শুনাইছে কেহু বোলৈ বেদে কৈ জ্ঞানত এখে গতি গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি
বেদ শব্দ অৰ্থটোৱেই জ্ঞান গম পাইছেনে আৰু ভাগৱত কি ভাগৱত হ'ল ৰহস্যৰ মাজৰ ৰহস্য জ্ঞানৰ পাছত বিজ্ঞান জ্ঞানতকৈ একো ওপৰত বিজ্ঞান বিজ্ঞানতকৈ একো ওপৰত হ'ল দৰ্শন দৰ্শনতকৈ একো ভিতৰত কি আধ্যাত্মিকতা আধ্যাত্মিকতাতকৈ যিটো ওপৰত বাস কৰি আছে সেইটোৱে হ'ল ঈশ্বৰত্ব কৃষ্ণৰ ভক্তিতত্ত্ব সেইটো কাৰণে ৰহস্যত ভাগৱতৰ তত্ত্ব সমাপ্ত বুলি কোৱা হয় শাস্ত্ৰৰ তত্ত্ববিলাক ৰহস্যত সমাপ্ত ভাগৱতৰ নহয় শাস্ত্ৰৰ অন্য শাস্ত্ৰবিলাকৰ কিন্তু গীতা ভাগৱতৰ তত্ত্ব ৰহস্যত আৰম্ভ জ্ঞান বিজ্ঞান দৰ্শন আধ্যাত্মিকতা ইয়াকে জ্ঞান বিজ্ঞান তদং ৰহস্য বুলিও কোৱা হয় গতিকে সেইভাগে ক'লে বুজিবলৈ অলপ জটিল হ'ব সেইটো কাৰণে জ্ঞান বিজ্ঞান দৰ্শন আৰু আধ্যাত্মিকতা আধ্যাত্মিকতাৰ বিন্দুটোৰ পৰা এই শাস্ত্ৰ আৰম্ভণি আৰু তাৰ প্ৰমাণ এটাইতকৈ জটিল শাস্ত্ৰখনৰ শ্লোকটো ৰাখিছে কোনে অন্ধজনে গীতাৰ প্ৰথম শ্লোকটো ধৃতৰাষ্ট্ৰই ৰাখিছে যিজন জন্মান্ধ কম ডাঙৰ তত্ত্ব নেকি তাত সেইটোৱে প্ৰমাণ যে ৰহস্যৰ মাজৰ ৰহস্য তত্ত্ব এয়া প্ৰথম শ্লোক ৰাখিছে অজ্ঞানী ধৃতৰাষ্ট্ৰই আৰু তাৰ পাছতে উত্তৰটো দিছে কোনে দিব্যজ্ঞানী সঞ্জয় কৈছেনে আৰু ভাগৱতত কি হৈছে ভাগৱতত প্ৰথম ভাগৱত কথা শুনাইছে শৌনক আদি সহস্ৰ ঋষি শুকমুনিয়ে প্ৰথম ভাগৱতৰ আৰম্ভণি কৰা নাই কিন্তু ভাগৱতৰ প্ৰথম আৰম্ভণি কৰিছে কোনে শৌনক আদি ঋষিসকলক শুকমুনিয়ে কৈ তাৰ পাছতে শুকদেৱ ভাগৱতৰ প্ৰথম স্কন্ধৰ সমাপ্তিতহে প্ৰৱেশ হৈছে তাৰ আগলৈকে শুকমুনিয়ে কৈ আছে কি তত্ত্ব আছে ৰহস্য ভক্তি ভাগৱত হ'ল ৰহস্য ভক্তিৰ শাস্ত্ৰ কেনেকৈ শাস্ত্ৰ শুকৰ শিষ্য হ'ল শুতে শিষ্য হৈ গুৰু শুকক ভজি এই ভাগৱত শাস্ত্ৰ আৰম্ভ কৰিছে যেটো প্ৰথম স্কন্ধ হ'ল গুৰুস্বৰূপ বামপদ গুৰুক নভজিলে ভাগৱত শাস্ত্ৰ কেতিয়াও শ্ৰৱণ কীৰ্তন নহয় গুৰুৰ উপাসনা নহ'লে ভাগৱতৰ দৰ্শনক কেতিয়াও সাক্ষাৎ কৰিব পৰা নাযায় গুৰুৰ আশীৰ্বাদ আৰু কৃপা লাগিব গুৰুৰ আশীৰ্বাদ আৰু কৃপাৰ বলত ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰা যায় সেইটো কাৰণে শুকমুনিৰ গুৰু হ'ল শুকস্বৰূপ গুৰুৰ পৰা শুতে ভাগৱত পাইছিলে আৰু সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভণি কোনে কৰিছে শুকমুনিয়ে কৰিছে শুকমুনিয়ে শুকক গুৰু ৰূপেৰে ভজি তেওঁ চৰণ চিন্তা কৰি ভাগৱত শাস্ত্ৰ আৰম্ভ কৰিছে আৰু ভাগৱতৰ প্ৰথম স্কন্ধৰ সমাপ্তিত শুকদেৱ মহাৰাজ ভাগৱতত প্ৰৱেশ হৈছে ৰহস্য ভক্তিৰ আৰম্ভণিতে ভাগৱত তাৰ এইটোৱে প্ৰমাণ যে গুৰুজনৰ অৰুণ চৰণ দৰ্শন পাই ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত ভাগৱতৰ প্ৰথম স্কন্ধ কি গুৰুৰ চৰণ গুৰুৰ বাম পদ প্ৰথম স্কন্ধ হ'ল গুৰুজনৰ বাম পদ জগতৰ ঈশ্বৰ কৃষ্ণই হ'ল জগতৰ গুৰু এই গুৰুৰূপী গোবিন্দৰ বাম পদটো হ'ল ভাগৱতৰ প্ৰথম স্কন্ধ গোবিন্দৰূপী ঈশ্বৰে দেখুৱাই দিলে চোৱা গুৰুৰ দায়িত্ব যদিও শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি ময়ে লৈ আছো মোৰ কৃপাত আনকো মই দান কৰোঁ ব্যাসনন্দন শুকক যিদৰে মই দান কৰিলোঁ ঠিক সেইদৰে শুকৰ যোগেদি মই শুতকো দান কৰিছোঁ গতিকে গুৰুস্বৰূপ ভাগৱতৰ প্ৰথম স্কন্ধই দ্বিতীয় স্কন্ধত কি দান কৰিছে মহাভাগৱত ধৰ্ম গুৰুৱে কি দান কৰে গুৰুৱে ভক্তি জ্ঞান দান কৰে ভাগৱত মতে অকল জ্ঞান নহয় ভাগৱতৰ গুৰুৱে কি দান কৰে নিৰ্গুণ তত্ত্ব ঈশ্বৰ তত্ত্বৰ গুৰুজনে ভাগৱত ভগৱন্তৰ স্বৰূপ দান কৰে সেইটো কাৰণে গুৰুৰ প্ৰথম স্কন্ধত প্ৰৱেশ হোৱাৰ পাছত দ্বিতীয় স্কন্ধত ভাগৱত আৰম্ভ হৈছে কি মহাভাগৱত ধৰ্ম আৰু সমাপ্ত হৈছে কিহেৰে ভাগৱতৰ 10টা লক্ষণে দ্বিতীয় স্কন্ধ সমাপ্ত হৈছে গতিকে গীতা আৰম্ভ হৈছে অন্ধজনৰ মুখৰ বাক্যৰে আধ্যাত্মিক শাস্ত্ৰ আৰু দৰ্শনৰ শীৰ্ষচূড়া সেইটো কাৰণে গোবিন্দই কি বুলি ক'লে হে অৰ্জুন শাস্ত্ৰবিলাকৰ ভিতৰত মই হলো গীতা আৰু দৰ্শনবিলাকৰ ভিতৰত মই কি মই ভাগৱত নিজেই মোৰ মূৰ্তি
মোক জনাটো ইমান সহজ কথা নহয়। গোবিন্দক জানিবলৈ গোবিন্দই পথালি উৰালটো দাঙিব লাগিব, তাৰ ওপৰত গোপবালকক খুৱাব লাগিব, তাৰ ওপৰত লম্বমান কৰি মহাবুদ্ধি হৈ তেওঁ কান্ধত বহিব লাগিব। তেতিয়াহে গোবিন্দৰ কৃপাৰ প্ৰসাদ আমি লাভ কৰিব পাৰিম। এই লীলা তেওঁ কৰি দেখাইছে। সেইটো কাৰণে আধ্যাত্মিক দৰ্শন হিচাপে ভাগৱত শাস্ত্ৰই যি শুদ্ধ মতক প্ৰতিপাদন কৰিছে, এই মত কেৱল আধ্যাত্মিকেই নহয়, ই বিজ্ঞানসন্মত, যুক্তিসংগত, আৰু ই মানৱ জাতিৰ নহয়, সমস্ত জীৱৰ অনুকূলে গৈছে, সমস্ত জীৱৰ কল্যাণ আৰু মংগলৰ হকে গৈছে। হে ৰাম, এ কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, এ কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। একাদশত কৈছে যে কিছুমান মন্দমতি আছে। মন্দ মানে কি? ডিপ্ৰেশ্যনত ভুগি থকা, হতাশাত ভুগি থকা কিছুমান লোক আছে, যিবিলাকৰ মনত কোনো উচ্চ আকাংক্ষা নাই, ঈশ্বৰ প্ৰাপ্তিৰ চিন্তন তেওঁলোকৰ মনলৈ নাহেই। তেওঁলোকে কি কৰিছে? জীৱন এটা পাইছে, মোৰ দেউতাই এনেকৈ কৰিছিলে, ময়ো এনেকৈ কৰি যাম। হয়নে নহয় বাৰু? এতিয়া বাৰু লেণ্ড ফোন দিলে কোনোবাই ডাইল কৰিবনে বাৰু? 10 বাৰ পকাব লাগিব, ডাইল কৰিব লাগিব। এইটো ছিষ্টেম যদি দেখুৱাই কি কৰিব? এইটোত কথা তয়ে পাত, এইটোত কথা পতাতকৈ মই দৌৰি গৈয়ে পাতিমগৈ, ক'বনে নকয় বাৰু? হা, এতিয়া ভাগৱত শাস্ত্ৰই সেইটো কাৰণে কি কৰিছে? সৰ্বশেষ সিদ্ধান্ত হিচাপে শুদ্ধ মতটো দান কৰিছে যে তোমালোকৰ অজ্ঞান আৰু অবিদ্যাৰ বলত তোমালোকে যাগ যজ্ঞ বলি বিধান পূজা পাতল যি যান্ত্ৰিক প্ৰক্ৰিয়াবিলাক তোমালোকে মানি আহিছিলা, মই বেদবক্তা জগতৰ ঈশ্বৰ কৃষ্ণই মোৰ ভক্তি তত্ত্বক মই উদ্ধৱক দান কৰাৰ চলেৰে তোমালোকক সমস্তকে শুধৰাই দিছোঁ। কলিৰ মনুষ্য মন্দমতি হ'ব, আয়ুস কমিব, তেওঁলোকৰ ঈশ্বৰক উপাসনা কৰিবলৈ বেছি সময় নাথাকিব, যজ্ঞ কৰিবলৈ 7 দিন 7 ৰাতি লাগিব, শুদ্ধ বস্তু পাবলৈ অভাৱ, বেদবক্তা স্বৰূপ শুদ্ধ মন্ত্ৰ উচ্চাৰণ কৰাৰ ঋত্বিজ পাবলৈও জটিল, হয়নে নহয়? গতিকে জগতৰ ঈশ্বৰে সেইখিনি গোটেইখিনি জানি হৰিৰ নামতে তেওঁ শুদ্ধ ধৰ্মটো আনি দি থৈছে সমস্তকে উদ্ধাৰ কৰিবৰ কাৰণে। গতিকে উদ্ধৱ মহন্তক কোৱাৰ চলেৰে আমাকো এইখিনি কথা ভাগৱত শাস্ত্ৰই কৈছে যে যান্ত্ৰিকতাটো ত্যাগ কৰা, এজন ঈশ্বৰক উপাসনা কৰাৰ যিটো আনন্দ, এই আনন্দটোক তোমালোকে সাক্ষাৎ কৰা। আৰু একাদশ স্কন্ধৰ নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ তত্ত্বই ভগৱন্তক আমি সেৱা কৰিবলৈ ভাগৱতে আমাক যিটো পথ দেখাইছে, উদ্ধৱ মহন্তক দেখুওৱাৰ চলেৰে সেই পথটো আমাক দেখাইছে। অ তাকো এৰি লবই কতো পাষণ্ডৰ মতি, অ যাই মোক নপাৱে অধম অধোগতি, হে নচাৰৈ কৰ্মিক শোক দুখে ৰাত্ৰি দিনে, অজ্ঞানতো নাহি কৈ গতি ভকতিৰ বিনে। উদ্ধৱে যেতিয়া সুধিলে নানা ঋষি নানা মত, কোনোৱে কৈছে যজ্ঞ কৰা, কোনোৱে কৈছে তপস্যা কৰা, কোনোৱে কৈছে দান কৰা, কোনোৱে কৈছে ব্ৰত পালন কৰা, কৃষ্ণই কি কৈছে? কৃষ্ণই দুহাত দাঙি উদ্ধৱক আশীৰ্বাদ দি কৈ দিছে এইবোৰ চব যান্ত্ৰিকতা, যি তেওঁলোকে অজ্ঞতাৰ বলত মই এতিয়া শুদ্ধ মতক বুজি পোৱা নাই। হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ মহন্ত, মোৰ সপেম ভক্তিতকৈ শ্ৰেষ্ঠ ভক্তি একো নাই। মই বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্য অৱসানে মই সমস্ততে মোৰ এই নিৰ্গুণ তত্ত্বকেইহে মই প্ৰতিপাদন কৰিছোঁ। একাদশ স্কন্ধত ভগৱন্ত কৃষ্ণই কৃপা কৰি সমস্ত শাস্ত্ৰৰ নয় তত্ত্ব আৰু বিচাৰক তেখেতে শ্ৰীমুখে আমাক বিকৃত কৰি উদ্ধৱ মহন্তক কোৱাৰ চলেৰে আমাক জনাইছে আৰু বুজাইছে যে মই স্বৰূপ ঈশ্বৰ কৃষ্ণক তোমালোকে একান্ত চিত্তে ভক্তি কৰা বা ভজা বা উপাসনা কৰা। এ ভকত জনৰ যেন সুখ বিপৰীত, স্বপ্নটো নেদেখ জ্ঞানী কৰ্মী কদাচিত। কৈছে মই কৃষ্ণক, কৰ্মীজনে কৰ্মত নেদেখে স্বপ্নটো, জ্ঞানী যাতে জ্ঞানৰ বলতো মোক কেতিয়াও স্বপ্নটো নেদেখে। কিন্তু ডাঙৰ প্ৰমাণ দশমত দি থৈ গৈছে, গোপীয়ে হৃদয়ত স্পৰ্শ কৰিয়ে কৃষ্ণক বাহিৰ কৰি দিলে। সেয়াই হ'ল কৃষ্ণৰ সপেম ভক্তি।
এ পাই আমুক মনত সন্তোষ সৰিষ ভকতৰ সখী সুখ ময়দ সুদিশ এ জানি মোক ভকত সকলে দেখে মিছা ও ইন্দ্ৰ বমা পদকো নকৰে মনে ইচ্ছা কৃষ্ণৰ ভকতৰ বৈশিষ্ট্যটো কৈ দিছে যে মোৰ ভকতে মোৰ বাহিৰে বাকী গোটেই জগতক মিছা দেখে উদ্ধৱ মহন্তক কৈছে বোলে কেনেকে বোলে মোৰ ভকতক যদি কওঁ ইন্দ্ৰ পদটো দি দিওঁ বোলে নালাগে বোলে কেলে বোলে সেইটো বস্তু মই লৈ কি কৰিম সেইটো ইন্দ্ৰকে লাগে মই হলো তোমাৰ চৰণৰ সেৱক মই নিষ্কাম সেৱক গতিকে ইন্দ্ৰিয় সুখৰ ভোগ বিষয়ৰ বাসনাৰ স্বৰ্গ ৰাজ্য মোক কিয় লাগে কৃষ্ণই সেইটো কাৰণে তেওঁ একান্ত ভকতৰ স্বৰূপকো বুজাই দিছে যে ইন্দ্ৰপদ আৰু ব্ৰহ্মপদ যদি ব্ৰহ্মাৰ পদ যদি মোৰ ভকতক যদি মই দিওঁ বুলি কওঁ মোৰ ভকতে নমস্কাৰ কৰি প্ৰণাম কৰি মোক কৈ দিব হে প্ৰভু এনেকুৱা ভাৰ আমাক নালাগে কি লাগে তোমাৰ দুখনি অৰুণ চৰণ দান কৰা তোমাৰ নাম গুণ যশ তোমাৰ লীলাৰ যি কীৰ্তন আৰু শ্ৰৱণ ভক্তি এই ভক্তিক তুমি দান কৰা যদি তুমি মোক কিবা দিব বিচাৰিছা হে মুকুতি পৰম পদ তাতো এৰি দাই ও মই বিনা ভকতৰ প্ৰিয় আন নাই কৈছে যে মোৰ ভকতৰ মোতকে প্ৰিয় একোৱেই নাই মোৰ ভকতে কেৱল মোৰ সান্নিধ্য বিচাৰে মোৰ নাম গুণ আৰু যশৰ যোগেদি তেওঁলোকে মোকে সাক্ষাৎ কৰিব বিচাৰে মই যদি তেওঁলোকক কওঁ যে মুক্তি দি দিওঁ লৈ লোৱা তেতিয়া মোক হাত জোৰ কৰি কয় নালাগে এনেকুৱা বস্তু ভগৱন্তৰ ভকতৰ পাছে পাছে দেৱতাসকলে মুকুতি দিবলৈ হাতত জুলুকি লৈ ঘূৰি ফুৰে আৰু ভগৱন্ত কৃষ্ণৰ ভকতে মুকুতি নামৰ সেই পাত্ৰলে এনেকে ঘূৰিও নাচায় ভগৱন্ত কৃষ্ণৰ ভক্তিৰ শ্ৰেষ্ঠতা ভাগৱতৰ একাদশ স্কন্ধত ভগৱান কৃষ্ণই তেওঁ প্ৰাণৰ বান্ধৱ উদ্ধৱক কৈ শুনোৱাৰ চলেৰে আমাক সমস্তকে প্ৰত্যয় নিয়াইছে যে মই স্বৰূপ ঈশ্বৰজনক তোমালোকে একান্ত চিত্তে বিশ্বাসেৰে সৈতে শ্ৰদ্ধাৰে সৈতে মোক ভক্তি কৰা হে পৰম সুন্দৰ মূৰ এ ব্ৰহ্মাহৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ মূৰ দেখে কেনেকায়া অধিক সবাতে তুমি পান প্ৰিয়তম ও নাহি আন বান্ধৱ ধব তুমি সম কৈছে কৃষ্ণই বোলে শুনা এই উদ্ধৱ ব্ৰহ্মা সৃষ্টিকৰ্তা হৰ সংহাৰকৰ্তা হলায়ুধ মোৰ জ্যেষ্ঠ ভাতৃ বলৰাম লক্ষ্মী মোৰ ভাৰ্যা এই সমস্তখিনিয়ে মোৰ প্ৰিয় কিয় প্ৰিয় মোৰ সুন্দৰ এই কাইটোক দেখি তেওঁলোকে কি কৰে মোতে আনন্দিত হৈ থাকে আৰু এই সকলোৰে মাজত তুমি সবাতোকৈ অধিক মোৰ প্ৰিয় কিয় তুমি প্ৰিয় তুমি মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱক কৈছে মই তোমাক প্ৰাণটোকে দান কৰিছো মোৰ আৰু মই তোমাক মোৰ প্ৰাণৰ বান্ধৱ হিচাপে মই তোমাক স্বীকাৰ কৰিছো সেইটো কাৰণে হে উদ্ধৱ তোমাক যে মই এৰি যাম তুমি কিয় কান্দিব লাগে কাৰণ তোমাতকে মোৰ প্ৰিয় কোনো নাই তুমি এইটোতে আনন্দিত হ'ব লাগে কৃষ্ণ ভগৱানে উদ্ধৱ মহন্তক বুজাইছে হে ভকতে সে জানা মোৰ পৰম বান্ধৱ ভকত জনৰ ময় সুহৃদ উদ্ধৱ মই বিনে ভকতে নিচিন্তে কিছু জ্ঞান ও ময়ো ভকত তপৰে নজানো হোৱান কৃষ্ণ ভগৱানে এইটো বহুত ডাঙৰ তত্ত্ব কথা একাদশ স্কন্ধত উদ্ধৱ মহন্তক দিছে যে মই এই 4 বেদ মই এই 14 শাস্ত্ৰ মই এই 18 পুৰাণ মই এই জ্ঞান বিজ্ঞান আৰু তদং ৰহস্য কিন্তু হে উদ্ধৱ মই কিন্তু মোৰ ভকতৰ কথা চিন্তা কৰোঁ
যিসকল ভকতে একান্ত চিত্তে মোক ভজে, মোক ভজা ভকতসকলৰ কথা মই চিন্তা কৰোঁ। গতিকে সেই পাণৰ বান্ধৱ উদ্ধৱ, তুমিতো মোৰ হৃদয়তে স্থান পাইছা, মই তোমাক মোৰ হৃদয়ৰ পৰা কেতিয়াও এৰি নিদিওঁ। কিয় নিদিওঁ? মোৰ আটাইতকৈ প্ৰিয় বস্তুটোৱে হ'ল মোৰ ভকতসকল, মোৰ সুহৃদ হ'ল মোৰ ভকত। আৰু তাৰ প্ৰমাণ উদ্ধৱক আগতে দিছেই যে পিতৃ মাতৃৰ খবৰ ল'বলৈ পঠোৱা নাই, বৃন্দাবনৰ গোপীৰ খবৰ ল'বলৈ পঠাইছে। যিহেতু গোপীয়ে কৃষ্ণক নিষ্কামভাৱেৰে ভক্তি কৰিছিলে। পাণৰ পেহীৰ খবৰ ল'বলৈ পঠাইছিলে অকুৰক। কিয় পঠাইছিলে? কৃষ্ণ যে জগতৰ একমাত্ৰ ঈশ্বৰ, কুন্তীয়ে সেই বুলি কৃষ্ণক ভজিছিলে। কৃষ্ণক একান্ত চিত্তে ভজাৰ কাৰণেই দুখ কষ্টৰ সময়ত দানপতি অকুৰক খবৰ ল'বলৈ পঠাইছে হস্তিনাপুৰলৈ। গোপীসকলৰ বিৰহ বেদনা আহিলত কৃষ্ণই উদ্ধৱক খবৰ ল'বলৈ পঠাইছে। ভকতবৎসল ভগৱান যে তেওঁ হয়, ভগৱান কৃষ্ণই তেওঁ কৰ্ম আৰু লীলাৰ যোগেদি তাক প্ৰকট কৰি দেখুৱাইছে। হে ভকত সমান সখী মোৰ কোন আছে, ময়ো মহা ভকতৰ ফুৰু পাছে পাছে। গোটেই সঁচা কথাটো কৃষ্ণই একাদশত কৈ দিলে। কি বুলি ক'লে? যে ময়ো মহা ভকতৰ ফুৰু পাছে পাছে। এতিয়া ভকতৰ আগত কৃষ্ণ কিয় নাযায় আমি আগতে কৈছিলোঁ। আমি আমাৰ সতি সন্তানবিলাক শিশু হৈ থাকোঁতে যদি ক'ৰবালৈ যাওঁ, তেওঁলোকক আগত লৈ আমি পাছে পাছে চাই যাওঁ যে পৰি নাযাব বা ইফালে সিফালে নাযাব, নহয়নে? যে গাড়ী ঘোঁৰা আহিলে কিবা অসুবিধা নহওক, হয়নে নহয়? সিমানেই কৰোণাময় আৰু কৃপাময় ভকতৰ কাৰণে ভগৱান কৃষ্ণ। যে মোৰ ভকতক কোনোবাই কিবা মুখ্য দান কৰিব, মুক্তি দান কৰিব বিচাৰিলেও মোৰ ভকতে নলয়। ইন্দ্ৰপদ খুজিলেও মোৰ ভকতে কেতিয়াও নলয়। ব্ৰহ্মাহৰৰ পদ যদি কোনোবাই দিম বুলি বিচাৰে তেতিয়াও নলয়। কিয় নলয়? মোৰ ভকতক শুদ্ধ ভক্তিৰ পথত মই নিজে ৰখাই ফুৰোঁ। মই মোৰ ভকতৰ পাছে পাছে ঘূৰি ফুৰোঁ। সেইটো কাৰণে ভকতৰ ছাঁ গছকিলে দুখ লাগে বুলি কয় নহয়। ভাগৱতে এই কথা প্ৰতিপাদন কৰি দেখাইছে যে আত্মাৰূপেৰে সমস্ত জীৱৰ মাজত তেওঁই বাস কৰি আছে। চাৰিমুঠি জীৱতে তেওঁ ব্যাপ্ত হৈ আছে আৰু ক্ষুদ্ৰ জীৱবিলাক তেওঁৰ আনন্দৰ স্বৰূপ। সেইটো কাৰণে জীৱক হিংসা কৰিব নাপায়। তেওঁ নিজে আনন্দ আৰু স্বৰূপ উপলব্ধিৰ কাৰণেই তেওঁ জীৱবিলাক সৃষ্টি কৰিছে। প্ৰকৃতিৰূপী মায়াৰ যোগেদি তেওঁ লীলা কৰিছে। মানৱৰূপী জীৱকটো তেওঁ ঈশ্বৰ তুল্য কৰি জন্ম দিছে, যে নৰতনুতো শ্ৰেষ্ঠ তনু বুলি কৈছে। ৰাম ৰূপেৰে আহিছে, বামন ৰূপেৰে আহিছে, কৃষ্ণ ৰূপেৰে আহিছে, হয়নে? বলৰাম ৰূপেৰে আহিছে, পৰশুৰাম ৰূপেৰে আহিছে, হলিৰাম ৰূপেৰে আহিছে। তেওঁ নৰৰ ৰূপলৈ তেওঁ অৱতাৰটো আহি দেখাইছে। গতিকে নৰৰ দৰে শ্ৰেষ্ঠ তনু লাভ কৰি কৃষ্ণৰ দৰে যদি শ্ৰেষ্ঠ ঈশ্বৰক আমি যদি ভকতি নকৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো বৃথা হ'ব। ভাগৱতে আমাক সেই কথাটোকে সিদ্ধান্ত দিছে। হে মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতে ক, হে ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক, উত্তম ভক্তৰ কথা থাকুক সম্প্ৰতি, অসামান্য ভকত তৰে শুনা মহামতি। ভগৱান কৃষ্ণই কৈছে এই জগতখন হ'ল মোৰ বিৰাট ৰূপৰ গৰ্ভস্বৰূপ উদৰ। এই জগতখন ভগৱন্তই তেওঁ গৰ্ভত ধাৰণ কৰি আছে। সেইটো কাৰণে মাতৃ যশোদাই কৃষ্ণই মুখ মেলি গোটেই তত্ত্বটোকে দেখাই দিছিলে। চোৱা, গোটেই ব্ৰহ্মাণ্ডখন মই পেটতে লৈ ফুৰিছোঁ। তুমি চালে ইয়াত জোন তৰা জ্যোতিষ্ক নক্ষত্ৰ চব দেখিবা। আৰু সেয়া দেখাই নহয় কৃষ্ণক যশোদাই ভয় খুৱাই থকাও তাতে দেখা পাইছে, হয়নে বাৰু? বিৰাট ব্ৰহ্মাণ্ডৰ ৰূপত জগতৰ ঈশ্বৰৰ বিৰাট ৰূপেই হ'ল এই জগতখন। তেখেতে কৈছে যে মোৰ এই বিৰাট ৰূপৰ মোৰ এই জগতক কোনে পবিত্ৰ কৰে? পবিত্ৰ কৰে মোৰ নাম গুণে।
পবিত্ৰ কৰে মোৰ গুণ যশে, কিন্তু শুদ্ধ চিত্তে পবিত্ৰ কৰে মোৰ ভকতৰ পদৰ ধূলিৰে। ভগৱান কৃষ্ণস্বৰূপ ঈশ্বৰৰ উদৰো যদি ভকতৰ চৰণৰ ধূলিয়েহে পবিত্ৰ কৰে বুলি ভাগৱতে আমাক সিদ্ধান্ত দিছে, সেই ভকতৰ সংগত আমি ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে আমি নিশ্চয় সেইজন কৃষ্ণ ভগৱানৰ আশীৰ্বাদ লাভ কৰিম। ভাগৱতে আমাক সেই সিদ্ধান্তটো আমাক জনাইছে। এই সামৰ্থ ভকতি আতি একোৱে নচাৱে, অকণমান থাকি গৈছে। এ লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশে, এ নোচোয় মোৰ ভকতক একো দুখে। কেইটামান বস্তুৱে কৃষ্ণৰ একান্ত ভকতজনক স্পৰ্শই নকৰে। কিহে? লোভে। তাৰ প্ৰমাণ কি? মহাভকত শিৱ লোভৰূপী বাঘক নিজৰ আসন কৰি বহি লৈ অধীন কৰি পেলালে। কিহে? মোহে। ভগৱান কৃষ্ণৰ ভকতক কেতিয়াও কোনেও মোহিত কৰিব নোৱাৰে, হয়নে নহয়? কামে ভগৱান কৃষ্ণৰ ভকতৰ একোতেই কামনা নাই। তাৰ প্ৰমাণ হ'ল বিদুৰ। হা? তাৰ ডাঙৰ প্ৰমাণ হ'ল বিদুৰ মহন্ত। ক্ৰোধে কোনোদিন খঙাল নহয়, এই বিদুৰ মত্যই তাৰ প্ৰমাণ। কোনোদিন ইমান অত্যাচাৰ কৰোঁতেও ক্ৰোধ কৰা নাই, অক্ৰোধ তেওঁলোক সদায়, হয়নে? বিষয় আক্ৰোশে নোচোয় মোৰ ভকতক একো দুখে। এই লোভ মোহ কাম ক্ৰোধ এই আক্ৰোশ আদি এই দুখবিলাকে মোৰ ভকতক কেতিয়াও স্পৰ্শ নকৰে। কিয় নকৰে? ভকতৰ পাছত কৃষ্ণ আছে। কৃষ্ণ কি? কৃষ্ণ হ'ল শতপত্ৰ। হা? কৃষ্ণৰ দৃষ্টি কি? কমল নয়ন। হা? ভগৱান কৃষ্ণৰ নাম কি? কমলাপতি। হা? কমলা মানে কাম, কমলা মানে কাম শূন্য। কমলা শব্দটোৰ অৰ্থ হ'ল কাম শূন্য। যিগৰাকী দেৱীৰ কামনা নাথাকে তেওঁকে কোৱা হয় কমলা। কমলাপতি গুণ, কমলাপতি হ'ল কৃষ্ণ। তাৰ প্ৰমাণ ভাগৱতৰ অষ্টম স্কন্ধত অমৃত মন্থনত এই তত্ত্বটো দিছে। জগত মাতা লক্ষ্মীৰ যেতিয়া স্বয়ম্বৰ পাতিলে, লক্ষ্মীয়ে তেতিয়া বাক্য ৰাখিছিলে যে সকলোৱে চকুলে চালেহে মালা পিন্ধায়, মই সেইজনক মালা পিন্ধাম যিজনে মোলে নেচায়। লক্ষ্মীৰ দেহৰ সৌন্দৰ্য আৰু ঐশ্বৰ্যকো দৰ্শন নকৰি লক্ষ্মীৰ লগত থকা ঈশ্বৰ ভক্তিৰ তত্ত্বটোক কি দৰ্শন কৰে? সেইজনে ভগৱান বিষ্ণু, সেইজনে ভগৱান কৃষ্ণ। সেইটো কাৰণে ভগৱান বিষ্ণুক তেওঁ মাল্যবৰণ কৰিলে। কিয়? ব্ৰহ্মাদেৱলৈকে সকলোৱে লক্ষ্মীৰ সৌন্দৰ্য চালে, ভগৱান বিষ্ণুৱে কিন্তু কটাক্ষ কৰিও ঘূৰি নেচাল। এই তত্ত্ব কথাৰ মাজেদি আমাক বুজাইছে যে প্ৰকৃতি আৰু পুৰুষ তত্ত্বত ঈশ্বৰ হ'ল পুৰুষ, পুৰুষ ৰূপেৰে হ'ল তেওঁ পৰম পুৰুষ। সমস্ত জীৱক তেওঁ ধৰি আছে। ধৰি থকাজন যদি কামনা বাসনাযুক্ত হয়, গোটেই জগতখনেই নষ্ট হৈ যাব। সেইটো কাৰণে জগতক ধৰি থকা মূলৰূপী ভগৱান শতপদ্মস্বৰূপ। মায়াৰ বোকাপানী তেওঁ ৰচনা যদিও কৰিছে, এই মায়াৰ বোকাপানীয়ে তেওঁক স্পৰ্শ নকৰে। তাৰ উপৰিও তেওঁ প্ৰমাণ দেখুৱাই দিলে একাদশ স্কন্ধত উদ্ধৱ মহন্তক। উদ্ধৱ মহন্তক বুজাই কৈ দিছে যে চোৱা, হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ, মোৰ ভকতকো মোক যিদৰে এইবিলাকে স্পৰ্শ নকৰে, কিহে? লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশে। এইবিলাক বস্তুৱে যিদৰে মোক স্পৰ্শ নকৰে, মোৰ একান্ত ভকতকো স্পৰ্শ নকৰে। আৰু তাৰ প্ৰমাণটো উদ্ধৱ নিজেই, উদ্ধৱ মহন্ত নিজেই তাৰ প্ৰমাণ। এই ভকতিৰ মহত কহিয়া নাপাওঁ সীমা, অভকতিৰ শুনা সখী আশ্চৰ্য মহিমা। অন্য মহিমাবিলাকৰ কথা তেওঁ আশ্চৰ্য বুলি কোৱা নাই। একান্ত চিত্তে কৃষ্ণক ভক্তি কৰাৰ যিটো মহিমা,
এই মহিমাটো কিন্তু আশ্চৰ্য মহিমা বুলি কৈছে। কিয় কৈছে? মই ভগৱান সদায় সকলোৰে আগত, মোক সকলোৱে উপাসনা কৰে, মই ভগৱান কৃষ্ণই তোমাক কৈছো, মই মোৰ ভকতৰ পাছে পাছে ফুৰো। সেইটোৱে হ'ল তেওঁ আশ্চৰ্য। সেইটো কাৰণে কলিৰ যুগত ভকতৰ সংগত ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰাৰ যি নিৰ্মল আনন্দ, এই আনন্দই হ'ল ভগৱান কৃষ্ণৰ ভক্তিৰ আনন্দ। এই ভক্তিৰ আনন্দৰ যোগেদি আমি ভগৱানক হৃদয়ত অনুভৱ কৰি তেওঁক আমি সাক্ষাৎ কৰিব পাৰোঁ।